টাইমেটৰ দৰ্শকলৈ লৈ আহিছে এটা বিশেষ বাতৰি এটকাত 25 লাখ এটকা আপুনি এটকা এটা মুদ্ৰাৰ পৰা আপুনি 25 লাখ টকা উপাৰ্জন কৰিব পাৰিব অবিশ্বাস্য যেন লাগিলেও এআই সঁচা এটা এটকীয়া মুদ্ৰাৰ পৰা আপুনি লাখপতি বনিব পাৰিব কিন্তু কেনেদৰে বনিব পাৰিব আৰু কি এই কাহিনী আমি জনাব বিচাৰিছো টাইমেটৰ দৰ্শকসকলক এটকাতে 25 লাখ টকা এটা এটকীয়া মুদ্ৰাই দিব পাৰে 25 লাখ টকালৈকে উপাৰ্জন আৰু অবিশ্বাস্য যেন লাগিলেও এআই সঁচা পুৰণি এটকীয়া মুদ্ৰাই দিব পাৰে এই বৃহৎ উপাৰ্জন অৱশ্যে এই মুদ্ৰাটো হ'ব লাগিব প্ৰায় 100 বছৰ পুৰণি আপোনাৰ ওচৰত যদি এনে ধৰণৰ এটকীয়া হাছতীয়া আপোনাৰ এনে ধৰণৰ পুৰণা 100 বছৰীয়া পুৰণি এটকীয়া মুদ্ৰা আছে তেনেহলে আপুনি এই বৃহৎ অনলাইনৰ বজাৰত অংশগ্ৰহণ কৰিব পাৰে পুৰণি এটকীয়া মুদ্ৰাৰ বাবে আছে এখন বৃহৎ অনলাইন বজাৰ ইণ্ডিয়া মাৰ্টত পুৰণি মুদ্ৰাৰ দৰ উঠিছে এতিয়া 25 লাখ টকালৈকে পুৰণি মুদ্ৰা থাকিলে ইণ্ডিয়া মাৰ্টৰ যোগেদি কৰিব পাৰিব নিলাম আৰু নিলামৰ এই বজাৰখনত এতিয়া দৰ উঠিছে 25 লাখ টকালৈকে 1913 চনৰ এটকীয়া মুদ্ৰাৰ হ'ব পাৰে 25 লাখলৈ নিলাম ভিক্টোৰিয়ান যুগৰ এই মুদ্ৰাসমূহৰ দৰ উঠিছে এতিয়া 25 লাখলৈ আৰু 1800 শতিকাৰ এটা মুদ্ৰা নিলাম হৈছে 10 লাখ টকালৈ ইণ্ডিয়া মাৰ্টৰ ৱেবছাইটত পঞ্জীয়ন কৰি ল'ব পাৰিব এই বিশেষ সুবিধা আপুনি ইণ্ডিয়ান মাৰ্টত আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়নৰ পাছত আপোনাৰ ওচৰত থকা পুৰণি হাছতীয়াকে এটকীয়া মুদ্ৰাৰ ফটো আপুনি আপলোড কৰিব লাগিব ইণ্ডিয়ান মাৰ্টৰ ৱেবছাইটত আৰু ছবি আপলোড কৰি মুদ্ৰা বিক্ৰী কৰিব পাৰে আপুনিও আৰু এই সুবিধা প্ৰদান কৰিছে ইণ্ডিয়ান মাৰ্টে আৰু ইণ্ডিয়ান মাৰ্টৰ যি পুৰণি মুদ্ৰা সংগ্ৰহৰ অভিযান আৰু তেওঁলোকে যি নিলামৰ বজাৰখন আৰম্ভ কৰিছে তাত এতিয়া পুৰণি এটকীয়া মুদ্ৰাৰ দৰ উঠিছে 1 লাখৰ পৰা 25 লাখ টকাৰ পৰ্যন্ত আমি কিছুমান এই ছবি দেখুৱাইছো এয়া ইণ্ডিয়ান মাৰ্টৰ তেওঁলোকে যি দৰ নিলামৰ দৰ এয়া কোনো লোকে ছবি আপলোড কৰিছে আৰু তেওঁলোকে সেই মূল্য আগবঢ়াইছে আৰু যিমানে পুৰণি হ'ব সিমানে আপোনাৰ টকাৰ দৰ উঠিব আপোনাৰ ওচৰত থকা এটকীয়া মুদ্ৰা যিমানেই পুৰণি হ'ব সিমানেই টকাৰ দৰ উঠিব আমি দেখুৱাইছো কেইখনমান আলোকচিত্ৰ দেখিবলৈ পাইছে ইণ্ডিয়ান মাৰ্টৰ ৱেবছাইটত আপলোড কৰা এইসমূহ আলোকচিত্ৰ দেখিবলৈ পাইছে যিমানে আপোনাৰ মুদ্ৰা পুৰণি হ'ব সিমানে আপোনাৰ দৰ অধিক উঠিব আৰু 100 বছৰীয়া পুৰণি মুদ্ৰাৰ দৰ উঠিছে এতিয়া 25 লাখ টকালৈকে আমি দেখিবলৈ পাইছে বিভিন্ন দৰ উঠিছে আৰু এই বজাৰ অনলাইন এই বজাৰত আপুনি অংশগ্ৰহণ কৰিব পাৰে যি ইণ্ডিয়ান মাৰ্টে ইতিমধ্যে আৰম্ভ কৰিছে আপুনি ইণ্ডিয়ান মাৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ নাম পঞ্জীয়ন কৰি আপোনাৰ ওচৰত থকা সেই এটকীয়া মুদ্ৰাৰ ছবি আপলোড কৰিব লাগিব আৰু ছবি আপলোড কৰাৰ পিছতে তেওঁলোকে সেই ইণ্ডিয়ান মাৰ্টৰ ফালৰ পৰা আপোনাৰ সেই টকাৰ কিমান দাম সেয়া তেওঁলোকৰ ফালৰ পৰা নিৰ্ধাৰণ কৰিব আৰু সেই টকা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু এয়া অবিশ্বাস্য যেন লাগিলেও এয়াই এতিয়া সত্য আৰু ইণ্ডিয়ান মাৰ্টৰ যি পুৰণি মুদ্ৰাৰ সংগ্ৰহ লগতে যি এখন বৃহৎ উপাৰ্জনৰ বজাৰ আৰম্ভ কৰিছে ইণ্ডিয়ান মাৰ্টৰ ফালৰ পৰা আৰু পুৰণি মুদ্ৰা এনেদৰে সংগ্ৰহালয়ত সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইণ্ডিয়ান মাৰ্টে এই সুবিধা প্ৰদান কৰিছে সাধাৰণ লোককো অংশগ্ৰহণ কৰাৰ বাবে অনলাইনৰ জৰিয়তে এই নিলাম বজাৰ আৰম্ভ হৈছে আৰু এই নিলাম বজাৰত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আপোনাৰ ওচৰত থকা পুৰণি মুদ্ৰাৰ সহায়ত আপোনাৰ ওচৰত যদি পুৰণি মুদ্ৰা আছে আজিয়ে আপুনি ইণ্ডিয়ান মাৰ্টৰ যি অফিচিয়েল ৱেবছাইট আছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰি প্ৰথমতে আপোনাৰ নাম পঞ্জীয়ন কৰি আপলোড কৰিব পাৰিব আপোনাৰ ওচৰত থকা মুদ্ৰাৰ ছবি আৰু সেই ছবি আপলোড কৰাৰ পিছতে তেওঁলোকৰ ফালৰ পৰা দাম তেওঁলোকে ইণ্ডিয়ান মাৰ্টৰ ফালৰ পৰা আপোনাক দাম নিৰ্ধাৰণ কৰি দিব কিমান টকা আপুনি লাভ কৰিব এয়া দেখিবলৈ পাইছে 8,000 টকাও লাভ কৰিছে কোনো লোকে 5 লাখ টকা লাভ কৰিছে কোনো লোকে 1 লাখ টকাৰ দৰ দিয়া হৈছে আৰু সেইসমূহ যিমানেই পুৰণি হ'ব তাত যি মুদ্ৰাত যি চন লিখা থাকে আপোনাৰ সেই চন আৰু সেই চনটো যিমানেই আপোনাৰ পুৰণি হ'ব সিমানেই আপোনাৰ
মুদ্ৰাৰ দৰ উঠিব আৰু এতিয়া ইণ্ডিয়ান মাৰ্টৰ বজাৰত 25 লাখ টকালৈকে উঠিছে এটা এটকীয়া মুদ্ৰা পুৰণি এটা এটকীয়া মুদ্ৰাৰ দৰ উঠিছে এতিয়া 25 লাখ টকালৈকে আৰু আপোনাৰ ওচৰতো যদি এনে ধৰণৰ কোনো পুৰণি মুদ্ৰা আছে সেই মুদ্ৰা অতি শীঘ্ৰে আপুনি নিলাম কৰিব পাৰিব নিলামৰ বজাৰত অংশগ্ৰহণ কৰিব পাৰিব ইণ্ডিয়ান মাৰ্টৰ জৰিয়তে আৰু ইয়াৰ বাবে আপুনি প্ৰথমতে আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব ইণ্ডিয়ান মাৰ্টৰ অফিচিয়েল ৱেবছাইটত আৰু তাৰ পাছত আপুনি আপলোড কৰিব লাগিব সেই ছবি আৰু তাৰ পাছতেই ইণ্ডিয়ান মাৰ্টৰ ফালৰ পৰা সেই দাম নিৰ্ধাৰণ কৰি আপোনাৰ সৈতে যোগাযোগ কৰিব আৰু আপোনাৰ মুদ্ৰা সংগ্ৰহ কৰিব আৰু তাৰ বিনিময়ত আপোনাৰ নিলাম বজাৰত উঠা দাম তেওঁলোকে প্ৰদান কৰিব